সমূহ অসমবাসীৰ ৰাইজৰ বাবেই দুখ খবৰ এটা আহি গ'ল যে আপোনালোকে লক্ষ্য কৰিছে যে বেহৰবাৰী আউটপোষ্টটোৰ একদিন চাই থাকোঁতে যে মুকু দাদাক কিয় দেখা নাই। হয়, আপোনালোকে ঠিকেই শুনিছে যে মুকু দাদাক কিয় দেখা নাই। এই ভিডিঅ'টোত আজি আপোনালোকে গম হয়, আপোনালোকে শুনিলে নিশ্চয় দুখ পাব। মানে হঠাৎ মুকু দাদাৰ একদিন এক্সিডেণ্ট হৈছিল আৰু সেই এক্সিডেণ্টত তেওঁ মূৰত আঘাত পাইছিল আৰু আঘাত পোৱাৰ পিছত তেওঁৰ মূৰত তেজ জমা হ'বলৈ ধৰিলে লাহে লাহে, যাৰ বাবে তেওঁক চিকিৎসকে ঘৰতে কেইদিনমান ৰেষ্ট ল'বলৈ ক'লে। ডাক্তৰে তেওঁক এইকেইদিনমান অভিনয় কৰিব হাক দিছিল আৰু চিন্তা ভাৱ এইবোৰ অহাৰ বাবে মাথাটোত প্ৰেছাৰ পাব বুলি তেওঁক এইবোৰৰ পৰা দূৰত থাকিবলৈ ক'লে আৰু তেওঁ ঘৰত এতিয়া বিশ্ৰাম আৰাম কৰি আছে। সেইকাৰণে ঘৰতে তেওঁ কেইদিনমান আৰাম কৰি আছিল আৰু সেইবাবে অসুস্থ নাই বাবে। আৰু আমি আশা কৰোঁ যাতে মুকুট দাই আগলৈ যাতে ভাল হৈ যায়। আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বহুতে গম পোৱা নাই বাবে। থেংকছ ফৰ ৱাচিং। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, দি তেনে বহুতে গম পাই যাব বেয়া